ত্ৰিবেণী সংগমৰ দৃশ্য দিনে প্ৰায় 6 পৰা 7 লাখ ভক্তৰ ইয়াত সমাগম হয়। এইখিনিত এয়া গংগাৰ সুত বেছি আৰু যিমানে আমি গৈ থাকিম সিমানে সুত কমি আহিব। সুত কমাখিনি হৈছে এই ফালৰ এইখিনি হৈছে যমুনা আৰু সৰস্বতী নদী গৰ্ভৰ পৰা ওলায়। গতিকে এয়াই হৈছে হিষ্টৰিকেলি ইয়াৰ ছিগনিফিকেণ্ট। আমি আজি আমাৰ সৌভাগ্য ঘটিল মাৰ অস্থি বেনাৰছত লগোৱাৰ পিছত আমি ইয়ালৈ আহিলোঁ। এই আমাৰ গীত কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। লাইফ টাইম এক্সপেৰিয়েঞ্চ আৰু কেতিয়া আহিম নাজানো, কিন্তু চাই ভাল লাগিলে। আৰু সেইফালে ইটো পাৰে এইবিলাক গোটেইবিলাক মহাকুম্ভৰ সময়ত এইবিলাক ঘাট আছিলে, বৰ্তমান ডিছমেণ্টেল কৰি পেলোৱা হৈছে। নাই, একোৱে নাই এতিয়া বৰ্তমান। ডিছপ্লেৰ পৰা আৰম্ভ কৰি সকলো ডিছমেণ্টেল কৰি দিলে। গতিকে এইফালে এইটো আকবৰৰ এইটো এটা কিলা আৰু সেই কিলাটোতে দশৰথৰ পিণ্ডদান কৰিছিলে বুলি কৈছে ৰামে। গতিকে সেই কিলাটো তাৰ পিছত বনোৱা, গতিকে তাৰ ভিতৰতে আছে। গতিকে এই জেগাটোৰ যথেষ্ট ছিগনিফিকেঞ্চ আছে। চাৰিওফালে নাও কৈছে যে এটা নাৱৰীয়াৰ মালিকে কুম্ভৰ সময়ত 30 কোটি টকা উপাৰ্জন কৰিলে। এতিয়া আমি অহা নাওখন 2000 পৰা 2500 যদি বুক কৰোঁ আমি 35 বুলিও কয়, কিন্তু বাৰ্গেন কৰিলে 2500 টকাত আমাক দিছে। কিন্তু কৈছে যে 2000 টকাটো কেতিয়াবা পায়, কিন্তু আজি যথেষ্ট আছে। গতিকে সেইকাৰণে ৰেটটো ইমান কম নহয়, কিন্তু ইয়াত হাজাৰ বিজাৰ আৰু